নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে দেখি পাইছে মোৰ ওচৰত এই কণমানি ফুলকমলীয়া মাইনা এজনী বহি আছে। এই বয়স বৰ্তমান 7 বছৰ চলি আছে। এইৰ যিটো বেমাৰ 4 বছৰৰ পৰা এই বেমাৰে লক্ষণ মানে দেখা দিছে। এই যে 7 বছৰ বাচ্চা বুলি আপোনালোকে ভিডিঅ'ত আপোনালোকে চাইছে যদিও আপোনালোকে কিন্তু বিশ্বাস কৰাত টান হৈছে। এইজনী ছোৱালীৰ 7 বছৰ বয়স হৈছে বুলি। এইজনীক মানে মাহে মাহে ব্লাড দিব লাগে। এই বেমাৰটো খুব মানে ভয়ংকৰ বেমাৰ আৰু এই বেমাৰৰ নামটো কি ছোৱালীজনীৰ বাপেকৰ মুখেদি শুনক। কি বেমাৰ হৈছে আপোনাৰ ছোৱালীজনীৰ? এইটো ডক্টৰে কোৱা মতে এইটো থেলাছেমিয়া বেমাৰ বুলি কয়। থেলাছেমিয়া বেমাৰ কিমান বয়সৰ পৰা হৈছে? এইটো মানে জন্মৰ পিছৰ পৰাই 6 মাহমান ভাল আছিল। তাৰপিছৰ পৰাই আৰু জ্বৰ, এই জ্বৰৰ পৰাই মানে আমি ট্ৰিটমেণ্ট কৰাওঁতে মানে ডাক্তৰে কৈছে এইটো থেলাছেমিয়া ৰোগ বুলি। তাৰপিছৰ পৰাই আৰু মানে মাহে মাহে ব্লাড দিব লাগিব বুলি কৈছে। ক'ত ক'ত চিকিৎসা কৰিছে আপোনালোকে? ফাৰ্ষ্টত আমি নলবাৰীতে চিভিলতো কৰিছিলোঁ। তাৰপিছত আৰু গুৱাহাটী JNRCত ল'লোঁ, গুৱাহাটী GMCতো লৈছোঁ আৰু বাহিৰতো একবাৰ লৈ গৈছিলোঁ। কি কাম কৰে আপুনি? হাজিৰা কৰি খাওঁ। এতিয়া মাইনাজনীৰ চিকিৎসা কৰোঁতে আপোনাৰ কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? এতিয়াও অসুবিধা মানে মোৰ যিখিনি মই কামাই কৰি কিনে হেৰি কৰোঁ, মোৰ সাহাৰ্য মতে মই যিখিনি পাৰোঁ আৰু কৰিছোঁ। এতিয়া আপোনালোকৰ কাছে মই এইটোৱে অনুৰোধ জনাইছোঁ, মোৰ আপিটোক মানে ভাল কৰক। এতিয়া বন্ধুসকল, আপোনালোকে গমে পাইছে ছোৱালীজনীৰ দেউতাকে মানে আমি আপোনালোকৰ গোটেই অসমবাসী ৰাইজৰ ওচৰত, লগতে অসম চৰকাৰৰ শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰতো হাতযোৰ কৰি কাতৰভাৱে আহ্বান জনাইছে যে তেখেতে যিহেতু হাজিৰা কৰি খায়, হাজিৰা কৰি খাই থাকোঁতে এটা পৰিয়াল পোহপাল দিয়া আৰু এই যে মানে যিটো বেমাৰ, কি বেমাৰ বুলি কৈছিল আপুনি? থেলাছেমি বেমাৰ। এই থেলাছেমি বেমাৰৰ মানে চিকিৎসা কৰাত তেখেত অপাৰগ হৈছে। গতিকে বন্ধুসকল, এখেতৰ লগত ছোৱালীজনীৰ মানে বাপেকৰ লগতে ময়ো আপোনালোকৰ ওচৰত হাতযোৰ কৰি কাতৰ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ, আপুনি এই ছোৱালীজনীৰ ফালে অকণমান নজৰ দিয়ক, যাতে এই ছোৱালীজনী এটা সুস্থ জীৱন লাভ কৰিব পাৰে। লগতে গোটেই অসমৰ গোটেই মানে সৰ্বস্তৰৰ জনসাধাৰণৰ ওচৰত ময়ো এই ছোৱালীজনীৰ পৰিয়ালৰ পক্ষৰ পৰা হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে আপোনালোকেও যোনে যেনেকৈ পাৰে, যোনে যিখিনি সক্ষম সেইখিনিৰে এই ছোৱালীজনীৰ চিকিৎসা কৰাত আপোনালোকে সহায় কৰিব বুলি আহ্বান জনাইছোঁ। লগতে এই ছোৱালীজনীক পোহপাল দিয়াৰ লগতে এই ছোৱালীজনীক চিকিৎসা কৰোঁতে এই পৰিয়ালটোৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে আপোনাৰ ওচৰত ছোৱালীজনীৰ অভিভাৱক বা ছোৱালীজনীৰ দাদীয়েক আছে, আইতা আছে, আইতাগৰাকীও আপোনালোকৰ ওচৰত কিবা এটা আহ্বান জনাব। এইটো আপোনালোকে অকণমান শুনক। কি ক'ব আপুনি? কি ক'ম, আমাৰ এটাই খুব আমি দুর্গতি হয়েছে। আমার এই নাতনিটার চিকিৎসা করার আমার কিছু পয়সা পাতি নাই। আমি আপনার কাছে আমি কিছু সহায় চাই। আমার এই নাতনিটার আপনার ভাল করবে লাগবো। যিনি যে পায় সে জানি আমাক সহায় করে। বন্ধুসকল, আপোনালোকে গম পালে ছোৱালীজনীৰ এইটো দাদী হয়, আইতা হয়। তাই মানে শ্বাস প্ৰশ্বাসত তাই কষ্ট পাইছে। এইটো পেটৰ অৱস্থা চাওক, ইমান ফুলি গৈছে, এইবিলাক হীৰাবিলাক দেখা পোৱা হৈছে, ইমান মানে টান হৈ গৈছে, পেটটো চাওক টান হৈ গৈছে। গতিকে বন্ধুসকল, আপোনালোকক অনুৰোধ, পৰিয়ালৰ লগত আমিও অনুৰোধ জনাইছোঁ, আপোনালোকে যোনে যেনেকৈ পাৰে, যোনে যিখিনি পাৰে, যাৰ সমৰ্থ যিখিনি হয়, সেই সমৰ্থ এই ছোৱালীজনীৰ মানে সুস্থ জীৱনৰ কাৰণে, তাই যাতে সুস্থ জীৱন কটাব পাৰে, তাই যাতে আৰোগ্য লাভ কৰে, তাৰ কাৰণে আপোনালোকে যোনে যিমান পাৰে, যোনে যি পাৰে সহায় কৰক।